হয়, সদ্যঘোষিত নীট পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ৰ যি নীট পৰীক্ষা নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্টত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ দক্ষিণ বৰ্ণী অঞ্চললৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে দক্ষিণ বৰ্ণী অঞ্চলৰ মেধাৱী ছাত্ৰী নুৰ ফাতেমাই। তেখেতে সদ্যঘোষিত নীট পৰীক্ষাত 513 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এগৰাকী ভৱিষ্যতে তেখেতে সুচিকিৎসক হোৱাৰ সপোন দেখিছে। আমি আজি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছো আৰু প্ৰথমে তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে নুৰ ফাতেমা, অভিনন্দন জনাইছো। ধন্যবাদ। এনেকুৱা এটা শুভ মুহূৰ্ত, এনেকুৱা এটা ভাল লগা মুহূৰ্তত বহুত ভাল লাগিছে, মা দেউতাৰ সপোন পূৰণ কৰিব পাৰিছো। বহুত ভাল লাগিছে, মা দেউতাৰ লগতে টিচাৰ্ছ বিলাকৰ কষ্ট কৰিছে বহুত, তেওঁলোকৰ সপোন সঁচা হ'ব চাগে। বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আৰু তুমি ক'ৰ পৰা কোচিং কৰিছিলা? মই আজমল চুপাৰ কলেজত পঢ়িছো। নেক্সট পৰিকল্পনা কৰিছো মই চিকিৎসক হ'ব। ক'ত এডমিশ্যন মেৰিট লিষ্ট ওলোৱাৰ পিছতহে গম পাম। মা দেউতাক কি ক'বা? বহুত ধন্যবাদ তেওঁলোককো, তেওঁলোকে মোৰ কাৰণে বহুত কষ্ট কৰিছে। টিচাৰ্ছখিনিক বহুত বেছি থেংক ইউ তেওঁলোকক, তেওঁলোকে বহুত কষ্ট কৰিছে চবৰ, খালি মোৰ কাৰণে নহয়, তেওঁলোকে চবৰ কাৰণে বহুত কষ্ট কৰিছে, তেওঁলোক বহুত বেছি থেংকছ। আৰু আজি কষ্টৰ ফল পাইছা তুমি। সফলতাৰে এগৰাকী সুচিকিৎসক হোৱাৰ যি সপোন দেখিছে সেই সপোনে বাস্তৱত ৰূপান্তৰিত হোৱাৰ দিশে গতি কৰিছে। পিতৃ আছে, তেওঁৰ পিতৃৰ লগতো কথা পাতিম। এগৰাকী পিতৃ হিচাপে কন্যা সন্তানৰ বহুত ভাল লাগিছে। মই বৰ্তমান পঢ়িছিলোঁ আটলা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হওঁ। বহুত ভাল লাগিছে। সৰুৰ পৰা মোৰ বিদ্যালয়তে তাই পঢ়িছিল, তেতিয়া সৰুৰ পৰাই মই ভাবিছিলো তাই এজন ভাল ডক্তৰ হ'ব, আৰু সেইটোৱে সপোন বৰ্তমান ফলিয়াবলৈ ধৰিছে যেন লাগিছে।